বন্ধুসকল নমস্কাৰ। যিসকল ব্যক্তিয়ে ভাবি আছে মই এভক্সিৰ কাম শিকিম সেইসকল বন্ধুৰ কাৰণে এটি সুসংবাদ। মই স্ক্ৰীনত দেখুৱাই আছো, চাব পাৰি ইয়াতে আহি আছে। একচুৱেলি এভক্সি বস্তুটো কি? বৰ্তমান কিন্তু আমাৰ অসমত প্ৰত্যেকটো অট্টালিকা তথা ডাঙৰ ডাঙৰ শ্বপিং মহলত এভক্সি লগাইছে মানুহে। ফ্ল'ৰিং এভক্সি যিসমূহ আছে লগাইছে আৰু মই দেখুৱাইছো ইয়াতে কেনেকুৱাভাৱে কাম হয়। আৰু আমাৰ অসমবাসীৰ কাৰণে এটি সুসংবাদ, কাৰণ আমাৰ অসমতে নতুনকৈ এটা এভক্সি ট্ৰেইনিং চেণ্টাৰ মুকলি হ'ল। অহা 1 জুন তাৰিখৰ পৰা এভক্সি ট্ৰেইনিং চেণ্টাৰ মুকলি হ'ব। আগতীয়াকৈ নাম ভৰ্তিৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব। মই স্ক্ৰীনত নম্বৰ দি আছো, সকলোখিনি জানিব পাৰিব। এতিয়া যাব নালাগে অসমৰ বাহিৰত কাম শিকিবলৈ, কাৰণ আমাৰ অসমতে এনেকুৱা ধুনীয়া এটা ট্ৰেইনিং চেণ্টাৰ মুকলি হ'ল। এলাইট এভক্সি ফ্ল'ৰিং প্ৰশিক্ষণ এণ্ড প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো এটা উদ্দেশ্য, যিসকল ব্যক্তিয়ে ঘৰত বহি আছে, কোনো ধৰণৰ কাম বিচাৰি পোৱা নাই, সেইসকল ব্যক্তিৰ কাৰণে এটি সুসংবাদ। এতিয়া যাব নালাগে অসমৰ বাহিৰত কাম শিকিবলৈ, কাৰণ আমাৰ অসমতে এভক্সি ট্ৰেইনিং চেণ্টাৰ অলৰেডি মুকলি হৈছে। আগতীয়াকৈ নাম ভৰ্তিৰ কাৰণে আপোনালোকে যোগাযোগ কৰক। ইয়াতে দেখুৱাইছো মই এভক্সি একচুৱেলি কি বস্তু আৰু এভক্সি ইয়াতে কাম হৈ আছে। এইসমূহ এভক্সি কিন্তু বৰ্তমান আমাৰ অসমত বিভিন্ন অট্টালিকাত তথা আপোনাৰ বিভিন্ন শ্বপিং মলত এভক্সি লগাই আছে। ইমান ধুনীয়া এটা ডিজাইনিং, আৰু সেইসমূহ ডিজাইনিঙৰ কাম শিকিবলৈ আপোনাৰ অসমৰ বাহিৰত যাব লগা হৈছিল। এতিয়া যাব নালাগে, কাৰণ আমাৰ অসমতে নতুনকৈ মুকলি হ'ল এলাইট এভক্সি ফ্ল'ৰিং প্ৰশিক্ষণ এণ্ড প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো এটা উদ্দেশ্য, যিসকল ব্যক্তি ঘৰত বহি আছে, কোনো ধৰণৰ কাম বিচাৰি পোৱা নাই, সেইসকল ব্যক্তিৰ কাৰণে এটি ভাল সুযোগ। যিয়ে নহওক, আপোনালোকে এই স্ক্ৰীনত এটা নম্বৰ আছে, সকলোখিনি জানিব পাৰিব তথা কণ্টেক্ট কৰক, আগতীয়াকৈ যোগাযোগ কৰক। অহা 1 জুন তাৰিখৰ পৰা এই ট্ৰেইনিং চেণ্টাৰখন মুকলি হ'ব। ইয়াতে চাব পাৰে, মই দেখুৱাইছো, কেমেৰাত দেখুৱাই দিয়ক ইয়াতে কেনেকুৱাভাৱে এভক্সিৰ কাম হয়। আৰু মই সকলোখিনি এড্ৰেছ দি আছো। গুৱাহাটীত নতুনকৈ ট্ৰেইনিং চেণ্টাৰ মুকলি হৈছে আপোনাৰ এলাইট এভক্সি ফ্ল'ৰিং এণ্ড প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো এটা উদ্দেশ্য, যিসকল ব্যক্তিয়ে ঘৰত বহি আছে, ভাল কাম বিচাৰি পোৱা নাই, সেইসকল ব্যক্তিৰ কাৰণে এটি ভাল খবৰ। এইসমূহ কাম শিকিবলৈ অসমৰ বাহিৰত যাব লগা হৈছিল। এতিয়া যাব নালাগে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে আজিয়ে কণ্টেক্ট কৰক, আজিয়ে যোগাযোগ কৰক, কাৰণ